নমস্কাৰ ফাইনেলি অসম আৰক্ষীৰ 625টা পদৰ ৰিজাল্ট মুকলি কৰিলে। ইয়াত অসম আৰক্ষীৰ এছআই আছে আৰু কামাণ্ডোৰ ধৰি লওক এবি ইউবি দুইটাৰে ৰিজাল্ট দিলে আৰু কামাণ্ডো কনষ্টেবলৰ ৰিজাল্ট দিলে, বাকী ফ'ৰ্থ গ্ৰেডৰো ৰিজাল্ট দিলে। তাৰপিছতে ফায়াৰ ছাৰ্ভিচৰ যি পোষ্ট আছিলে তাৰো ৰিজাল্ট দিলে। তো বহুত শুভেচ্ছা যিসকল আজি চিলেক্টেড হ'ল বা যিসকলে আজি চাকৰি পাবলৈ সক্ষম হ'ল। মনৰ আশা পূৰণ হ'ল বহুতৰে। মোৰ ফালৰ পৰা বহুত আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকৰ যি মনৰ কামনা আছিলে মনৰ কামনা পূৰণ হ'ল। আৰু এতিয়া কথা হ'ল মানে কি, অহাকালিলৈ আকৌ ৰিজাল্ট দিব এবি ইউবিকে ধৰি যিমানখিনি পদ এপি আৰু ড্ৰাইভাৰ কনষ্টেবল বোটমেন, তেওঁলোকৰ কি হ'ব নিহ'ব সেইটো কাইলৈ গম পাম। কিন্তু আজি যিসকলে চিলেক্টেড হৈছে তেওঁলোকৰ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। বহুত ল'ৰাই মোৰ ভিডিঅ' চাইছিলে। মোৰো এটা খুব ক্ল'জ কি আন্তৰিকতা থকা এটা ল'ৰাই মোক খবৰ খাতি দিওঁ, তাকো কিবা এটা যিমানখিনি পাৰোঁ উৎসাহ দিছিলোঁ। সিও আজি চিলেক্টেড হ'ল অসম আৰক্ষী কামাণ্ডো বাহিনীত। আপোনালোকক দেখাই দিছোঁ মই তেখেতৰ চেহেৰাটো। খুব ভাল আছিলে। আৰু তাৰ অসম আৰক্ষী যেতিয়া ড্ৰাইভাৰ যি গ্ৰেড 3 যি হাবিলদাৰ আছিলে, হাবিলদাৰ প্লাছত সি এক্সিলেণ্ট মাৰিছিলে। তাৰপিছতে ৰানিঙতো সি এক্সিলেণ্ট হৈছিলে লিগিপুখুৰী ফাৰ্ষ্ট এপিত যেতিয়া ইণ্টাৰভিউ হৈছিলে। তো সি অৱশ্যে এথলেটিক ল'ৰা হয়, কিন্তু আজি সি তাৰ চাকৰি পাবলৈ সক্ষম হ'ল। যিমানে যি নহওক অলপ ভাল লাগিছে। আৰু ৰিজাল্টৰ কথাই কি ক'ম, বহুতখিনি ল'ৰাই পাবলৈ পাম বুলি ভাবিছিলে কিন্তু নেপালে ভবামতে। তো তেনেকুৱা হৈ পোৱা নোপোৱা থাকে আৰু জীৱনত। আমিও যথেষ্টকেইটা ইণ্টাৰভিউ দি মূৰতহে চাকৰি পাইছিলোঁ। তথাপিতো যিসকলে এছআই চিলেকশ্যন হৈছে তেওঁলোকৰো একদম আন্তৰিকৰ পৰা ধন্যবাদ। আৰু এছআইটো যিহেতু ধুনীয়া চাকৰি, গতিকে আপোনালোকে খুব ভালকৈ কৰিব। অনাগত দিনবোৰ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। খুব ভাল হওক আপোনালোকৰ দিনবিলাক। বৰ বেছি দীঘলীয়া নকওঁ কথাখিনি। আৰু মোৰ ফালৰ পৰা এইটো শুভেচ্ছা থাকিলে আপোনালোকলৈ সকলোৱে ভাল হওক। আৰু লগতে আহিবলগীয়া যি এবি ইউবিকে ধৰি যিমানখিনি পদ আছে এপি আৰু ড্ৰাইভাৰ তেওঁলোকৰো ইয়াতে ভাল হওক তাৰে কামনা কৰিছোঁ। তো সকলোলৈ বহুত ধন্যবাদ। আজি মই আৰু এটা পুলিচৰ ইণ্টাৰভিউ দিব আহিছিলোঁ। 1600 মিটাৰ দৌৰ আছিলে আৰু লং জাম্প আছিলে। টোটেল মাৰ্কছ 40 আছিলে। মই 40ৰ ভিতৰত 40 পাইছোঁ। পষ্টটো আছিলে হাবিলদাৰ। তোমালোকক দেখাম, সেইটো 40ৰ ভিতৰত 40।